প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া দেখিছেনে, এইটো হৈছে জোন বিস্কুট। আজি মই ঘৰতে জোন বিস্কুট বনালো, একেবাৰে বেকাৰীৰ দৰে হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা। আমাৰ পাকঘৰত থকা বস্তু কেইটামানৰ সৈতে জোন বিস্কুট বনাব পাৰি। প্ৰধানকৈ দুটা বস্তু হ'লেই হ'ব, এবাটি আটা আৰু ভাজিবলৈ তেল। আৰু এয়া চাওকচোন, সঁচাকৈয়ে ইমান ভাল হৈছে, ইমান সোৱাদ লগা হৈছে এই বিস্কুটটো। আৰু আপোনালোকে সৰহকৈ বনাই এমাহলৈকে থৈ দিব পাৰে, একো নহয়। আৰু খাবলৈ একেবাৰে মচমচীয়া হয় আৰু ভিতৰতো কোমল। এয়া দেখিছেনে কিমান ধুনীয়া। মই আপোনালোকক দুইটা চাইড, চাৰিওটা চাইড দেখাই দিছো আৰু এটা মই ভাঙিও দেখাওঁ আপোনালোকৰ আগত। এয়া দেখিছেনে, আৰু ভিতৰটো একেবাৰে কোমল আৰু বাহিৰৰ পৰা মচমচীয়া। আৰু এয়া চাহৰ লগত আপোনালোকে খাব পাৰিব সন্ধিয়া আৰু ৰাতিপুৱা। ল'ৰা ছোৱালীক কেনেদৰে জোন বিস্কুট বনাই দিলে সিহঁতে দেখিও ভাল পাব আৰু আলহীক দিলেও ভাল লাগিব। চাওকচোন, সঁচাকৈয়ে প্ৰতিটো বিস্কুট কিমান ধুনীয়া হৈছে। মই আপোনালোকক দুইটা চাইডৰ পৰা দেখুৱাই দিছো। আৰু এয়া বিস্কুট মইনো কেনেকৈ বনালো এতিয়া মই আপোনালোকক দেখুৱাম। দেৰি নকৰি আহক, আপোনালোকক মই ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। জোন বিস্কুট বনাবৰ কাৰণে মই এয়া আটা লৈছোঁ এবাটি। আপোনালোকে আটাৰ ঠাইত ময়দাও ল'ব পাৰে। ময়দাই দি বনালে বেছি সোৱাদ লগা হয়, কিন্তু আটাটো হেল্থিৰ কাৰণে মই আটাই লৈছোঁ। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু ইয়াৰ লগত দিছোঁ এয়া কালজিৰা কলঞ্জি আধা চামুচ। কালজিৰা বা কলঞ্জি দিলে খাবলৈ বহুত সোৱাদ লাগে। আৰু ইয়াতে মই দিম এতিয়া এয়া বেকিং পাউডাৰ। বেকিং পাউডাৰ মই আধা চামুচ দি দিম। এয়া আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। আৰু এইখিনি মই এতিয়া অকণমান মিলাই ল'ম। এয়া আমাৰ হৈ গৈছে। আৰু এতিয়া ইয়াতে আমি দিম ঘি। এয়া গৰু ঘি লৈছোঁ এচামুচ, এয়া দেখিছেনে। আৰু ঘিৰ ঠাইত আপোনালোকে তেলো দিব পাৰে, ৰিফাইন তেল। আৰু ৰিফাইন তেল দিলেও বেয়া নহয় বা ঘি দিলেও বেয়া নহয়। আৰু এতিয়া আমি এইখিনি মিলাই ল'ম ভালদৰে শুকানকৈ। এয়া আটাৰ লগত মই ঘি ভালদৰে শুকানকৈ সানি ল'লোঁ। এতিয়া পানী মিলাব লাগিব আৰু অলপ অলপকৈ পানী আমি মিলাই যাম। আৰু এইখিনি আমি অলপ অলপকৈ পানী মিলাই ধুনীয়াকৈ আটাৰ ডো এটাৰ দৰে বনাই ল'ম। এয়া আটাখিনি মই বহুত ধুনীয়াকৈ মঠি ল'লোঁ। আৰু এতিয়া আমি বেলি ল'ব লাগিব। বেলি ল'বৰ কাৰণে মই ডাঙৰ ডাঙৰ দুটা লাডু বনাই লৈছোঁ। এয়া এটা কিনাৰত থৈ দিছোঁ আৰু এটা এতিয়া মই বেলিম। এয়া দেখিছেনে, একদম ডাঙৰকৈ লৈছোঁ। আৰু ইয়াতে অকণমান আটা দি দিওঁ আৰু এতিয়া বেলি যাম। অকণমান দীঘলীয়াকৈ বেলিছোঁ। আৰু আপোনালোকে দেখিছেনে, এইটো ৰুটিৰ দৰে পাতলা হোৱা নাই, এইটো শকত হৈছে। অলপ মোটাকৈ বেলিছোঁ। এয়া চাওক, পাতলা কৰিব নালাগে কিন্তু দেই। এনেদৰে আমি ধুনীয়াকৈ বেলি ল'লোঁ। এতিয়া এনেকুৱা এটা গিলাচ লৈছোঁ। গিলাচ সকলোৰে ঘৰত থাকেই, আৰু যদি গিলাচ নলয় বাতিও হ'ব। আৰু আপোনালোকে কিমান ডাঙৰকৈ বনায় সেই হিচাপে গিলাচটো ল'ব লাগে। এইটো মই মিডিয়াম চাইজৰে এটা গিলাচ লৈছোঁ। আৰু এতিয়া এয়া চাওক, এনেদৰে মই এয়া প্ৰথমতে এই টুকুৰা আঁতৰাই লৈছোঁ, নালাগে আমাক। এইটো দেখিছেনে, একদম জোনটোৰ দৰে হৈছে। এয়া এটা আমাৰ হৈ গৈছে। আকৌ ঠিক সেইদৰে আমি কিমান ডাঙৰ কৰে আৰু আপোনালোকৰ কথা। এইটো আৰু এটা হ'ল। এনেদৰে আমি কাটি কাটি গৈ থাকিম আৰু একেবাৰে সহজ হয় আৰু খুব কম সময়তে হয়।
আৰু এটা কথা মই ক'বলৈ পাহৰিয়ে গৈছোঁ আপোনালোকক, আপোনালোকে যদি মিঠা বনাওঁ বুলি ভাবে তেতিয়াহ'লে চেনি খিনি পিচি পেলানি দিব দেই, চেনি পিচি পেলানি দি দিব। মই নিমখীয়া বনাইছোঁ সেইকাৰণে চেনি দিয়া নাই। এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ যোনটোৰ দৰে বিস্কুটটো হৈ গৈছে নহয়নে? আৰু মোৰ বিস্কুট ৰেচিপিবোৰ আপোনালোকে খুব ভাল পাইছে, খুব ভাল কমেণ্টছ কৰে আৰু কয় বা আৰু বেলেগ বেলেগ ধৰণৰ বিস্কুট আমাক বনাই দেখুৱাবা। আৰু সেইকাৰণে মই ভাবিলোঁ অকণমান বেলেগ ষ্টাইলত সদায় বনাই থাকোঁ। এইটো দেখিছেনে ধুনীয়া যোনটোৰ দৰে হৈছে, দেখিয়ে ভাল লাগিছে আৰু খাবলৈ বহুত ভাল হয়। এয়া মই এইকেইটা বনাই কাটি আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া এইখিনি আটাৰেও আমি বনাম, এইখিনি আটা আমাৰ লোকচান নাযায়, আকৌ আমি বনাব পাৰোঁ আৰু ছাইডৰ পৰা উলিয়াব পাৰোঁ এনেকৈ কেইটামান, যিমান ওলাই আৰু আপোনালোকে উলিয়াই দিব। সেয়া দেখিছেনে? এয়া উলিয়াই দিছোঁ আৰু এইখিনি আমি এতিয়া আকৌ লাডু বনাই পেলানি আকৌ বনাই ল'ম। ইমানখিনি বনাই ল'লোঁ আৰু অলপমান আছে, সেইখিনিও মই পিছত বনাম। আৰু গিলাচটো এইটো এনেকুৱা অলপ ধাৰ থকা গিলাচ ল'লে ভাল হয়, কাটিবৰ কাৰণে সুবিধা হয়। আৰু এতিয়া এইখিনি মই তেলত ভাজোঁ আৰু আপোনালোককো দেখুৱাওঁ। গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত মই ৰিফাইন তেল দিছোঁ। তেলখিনি বহুত বেছি গৰম কৰা নাই, বহুত বেছি গৰম কৰিবও নালাগে। অলপ গৰম হওঁতে আমি এতিয়া কি কৰিম, ইয়াত এটা এটাকৈ আমাৰ বিস্কুটটো দি যাম, যোন বিস্কুটটো এয়া দেখিছেনে? এয়া তেল একেবাৰে গৰম নহয় দেই, কাৰণ আমাৰ বিস্কুটটো আমি অলপ ডাঠকৈ বনাইছোঁ আৰু সেইকাৰণে সিজিব লাগিব। আৰু তেলটো যদি বেছি গৰম হয় ই তৎক্ষণাত ফুলি যাব আৰু তেতিয়া মচমচীয়া নহ'ব, পুৰিখনৰ দৰে লাগিব। সেইকাৰণে আমি তেল একেবাৰে ঠাণ্ডা কৰিহে, অলপ গৰম কৰিহে আমি বিস্কুটখিনি বনাব লাগিব। এয়া দেখিছেনে? মই ধুনীয়াকৈ দি গৈছোঁ, যিমানখিনি বিস্কুট আহে সিমানখিনিয়ে দি যাম, বহুত বেছিকৈও দিব নালাগে কাৰণ আমাৰ বিস্কুটটো অলপ ফুলিব। এয়া হৈ গ'ল। দেখিছেনে মই ইমানখিনিয়ে বিস্কুট দিছোঁ। আৰু এতিয়া অলপ দেৰি এনেকৈ 2-1 মিনিটমান আমি থৈ দিম একেবাৰে কম ল' ফ্লেমতে, আৰু লাহে লাহে নিজে নিজে ওপৰলৈ উঠি আহিব। আমাৰ বিস্কুটবোৰ এক চাইড হ'বলৈ হৈছে আৰু বিস্কুটবোৰ ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া আমি লাহে লাহে চামুচ এখনেৰে চাইডটো চেঞ্জ কৰি দিম আৰু বিস্কুটবোৰ ধুনীয়াকৈ ফুলি উঠিছে, চাইজটো ডাঙৰ হৈ গৈছে। এয়া আৰু খাবলৈ মানে বহুত সোৱাদ লগা হয়। আৰু ল'ৰা ছোৱালীক যদি এনেকৈ বনাই দিয়ে সিহঁতে দেখিয়ে ভাল পাব বিস্কুটটো। আমাৰেই দেখি ভাল লাগিছে নহয়নে বাৰু? এয়া চাওক, মই চামুচ এখনেৰে হাতা লগোৱা নাই, জালি হাতাখন এইখনেৰে গোটেইখিনি বিস্কুট মই এনেদৰে উলটিয়াই দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' হৈ আছে কাৰণ আমাৰ সিজিব লাগিব বিস্কুটটো, অলপ আমি ডাঠকৈ বনাইছোঁ। এয়া এতিয়া এইটো চাইডো আমি 1-2 মিনিটমান এনেদৰে সিজিবলৈ দিম। যোন বিস্কুটকেইটা কিমান ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে, মই দুইটা চাইড আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, ওচৰৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়াকৈ হৈছে। আৰু দুইটা চাইড বনাবলৈ মোৰ 4 মিনিট বা 5 মিনিটে সময় লাগিছে, এটা চাইডত 2 মিনিটকৈ। আৰু আপোনালোকৰ হয়তো বেছিও লাগিব পাৰে, গেছৰ ফ্লেমটো কিমান ওলাই সেইটোৰ ওপৰত কথা। আৰু আপোনালোকে এনেদৰে দুইটা চাইড ধুনীয়াকৈ ব্ৰাউন কৰি ল'ব আৰু বিস্কুটটো ফুলিছেনে নাই চাব। যদি বিস্কুটটো ফুলে এইদৰে আৰু দুইটা চাইড ব্ৰাউন হয়, আপোনালোকে জানিব বিস্কুটটো বহুত ধুনীয়া মচমচীয়া হ'ব আৰু খাবলৈ ভাল হ'ব। এয়া মই এতিয়া গেছৰ তেলৰ পৰা আটাইকেইটা বিস্কুট উঠাই ল'ম। কিমান ধুনীয়া হৈছে দেখিছেনে? আৰু শ্বেপটোও দেখিবলৈ ধুনীয়া হৈছে, এটা বিস্কুটো ভগা নাই। কম কমকৈ দিব, একেবাৰে ভৰাই নিদিব, কাৰণ বিস্কুটটো জোং থকা বিস্কুট হয়, জোংটো আকৌ ভাগি গ'লে দেখিবলৈ বেয়া লাগিব, হয়নে নহয় বাৰু? সেইকাৰণে কমকৈ বনাব। অকণমান এটা বেচ বনাবলৈ 4-5 মিনিটতে হৈ যায়। যদি সৰহকৈ বনায় তেতিয়া আৰু অকণমান আপোনালোকৰ টাইম লাগিব। এতিয়া মোৰ আৰু বিস্কুট আছে আৰু সেইবোৰো মই এটা দি দিওঁ আৰু এতিয়া বনাই ল'ম ধুনীয়াকৈ। এয়া দেখিছেনে? আপোনালোকে ময়দাৰেও বনাব পাৰে দেই, ময়দাৰে বনালে বহুত সোৱাদ লগা হয় এইটো বিস্কুট। আৰু বেকাৰীসকলেতো দোকানত ময়দাৰে বনায় তেওঁলোকে। এয়া মই দি দিছোঁ বিস্কুট যিমানখিনি আহে
আৰু অলপ কমকৈ দিলেই ভাল কাৰণ ফুলিব বিস্কুটবোৰ ডাঙৰ হৈ যায় এয়া আৰু এনেদৰে এতিয়া মই যিখিনি আছে বনাবলৈ গোটেইখিনি বিস্কুট বনাই ল'ম আৰু তাৰপিছত ধুনীয়াকৈ প্লেটত সজাই মই আপোনালোকক দেখুৱাম বিস্কুটখিনি মোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ কাঁহী এখনত সজাই থৈছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু শ্বেপটো চাওকচোন একেবাৰে জোনটোৰ দৰে হৈছে নহয়নে সকলোখিনি বিস্কুটেই ধুনীয়া হৈছে এয়া মই দুইটা ছাইডৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু এইখিনি বিস্কুট এমাহলৈকে বেয়া নহয় আপোনালোকে ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ পেলানি আপোনালোকে খাই থাকিব পাৰিব আৰু বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলেই যিসকলে বনোৱা নাই তেওঁলোকে বনাব পাৰিব আৰু বিস্কুটৰ ৰেচিপিবিলাকত আপোনালোকে ইমান মৰম দিছে আৰু মোক কয় বা আৰু বিস্কুট বনাই তুমি দেখুৱাবা আৰু সেইকাৰণে মই ভাবিলোঁ এয়া বিস্কুটৰ ৰেচিপি এটা আপোনালোকক দি দিওঁ আৰু সেইকাৰণে মই জোন বিস্কুট বনাই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ বহুতেই প্ৰয়োজন আৰু আপোনালোকে এনেদৰে মৰম কৰি মোক ভাল কমেণ্টছ দিলে মোৰ নতুন ভিডিঅ' এটা বনাবলৈ উৎসাহিত হওঁ মই আৰু কিনো কম আপোনালোকক ধন্যবাদৰ বাহিৰে মই একোৱেই দিব নোৱাৰোঁ ইমান মৰম আৰু সহায় সমৰ্থন কৰিছে আপোনালোকে আৰু এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ